আসলতে বদৰুদ্দিন আজমল ধন্যবাদৰ পাত্ৰ। আজি অজিত কুমাৰ ভূঞাই কি উত্তৰ দিব, আজি তৰুণ গগৈ ডাঙৰীয়াই কি উত্তৰ দিব, আজি লুৰিণজ্যোতি গগৈ কি উত্তৰ দিব, আজি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কি উত্তৰ দিব। যিসকলে কেৱল অসমীয়া ভাষাৰ কথা কৈ নিজকে অসমীয়া বুলি ক'বলৈ যায়, আজি তেওঁলোকৰ মুখত বদৰুদ্দিন আজমল চাহাবৰ এই কথাখিনি কিন্তু একোটা কান্তলীয়া স্বৰ যেন মোৰ অনুভৱ হৈছে। বদৰুদ্দিন আজমলক আজি আসলতে এই বদৰুদ্দিন আজমল চাহাবে যিখিনি কাম কৰিছে অসমীয়া ভাষাক লৈ তেওঁ পিছফালে আৰবী ভাষাত বেনাৰ ছপাইছে, কিবা কৰিছে, আসলতে বদৰুদ্দিন আজমল ধন্যবাদৰ পাত্ৰ। কাৰণ আজি আমি ইমানখিনি কৰি থকাৰ পিছতো, আজি চাৰিওফালে সমগ্ৰ কথা পাতি থকাৰ পিছতো, আমি ইছলামিক আগ্ৰাসনৰ বিষয়ে ইমানখিনি কাম কৰি থকাৰ পিছতো তেওঁ এইখিনি কৰিব পাৰিছে, তাৰমানে বদৰুদ্দিন আজমল ধন্যবাদৰ পাত্ৰ। কাৰণ তেওঁ নিজৰ ধৰ্মটোক আৰু নিজৰ সংস্কৃতিটোক ইমান বেছি ভাল পায় যে যিকোনো প্ৰত্যাহ্বান নেওচি তেওঁ নিজৰ কাম, নিজৰ কথা, নিজৰ চিন্তা, নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰি আছে। কিন্তু আজি যে এই কামখিনি তেওঁ কৰিব পাৰিছে, ইয়াৰ কাৰণে আটাইতকৈ লজ্জিত হ'ব লাগিছিল অসমৰ জাতীয়তাবাদী সেই নেতাসকল, যিসকলে অসমীয়া ভাষাৰ কথা কৈ আন্দোলন কৰে, যিসকলে অসমীয়া ভাষাৰ কথা কৈ বিভিন্ন ধৰণৰ ভাৰত বিদ্বেষী মন্তব্য কৰে, যিসকলে কেৱল অসমীয়া ভাষাৰ কথা কৈ নিজকে অসমীয়া বুলি ক'বলৈ যায়, আজি তেওঁলোকৰ মুখত বদৰুদ্দিন আজমল চাহাবৰ এই কথাখিনি কিন্তু একোটা কান্তলীয়া স্বৰ যেন মোৰ অনুভৱ হৈছে। আজি অজিত কুমাৰ ভূঞাই কি উত্তৰ দিব, আজি তৰুণ গগৈ ডাঙৰীয়াই কি উত্তৰ দিব, আজি লুৰিণজ্যোতি গগৈ কি উত্তৰ দিব, আজি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কি উত্তৰ দিব। তেওঁলোকৰ হাতত কিবা উত্তৰ আছে? তেওঁলোকে কোনোবাই মাত মাতিব পাৰিছে? তেওঁলোকৰ মাত মাতাৰ সাহস আছে? তেওঁলোকৰ সাহস নাই। কিয়নো তেওঁলোক এই ধৰণৰ ইছলামিক আগ্ৰাসনৰ একোজন ক'ৰবাত মোৰ এনেকুৱা লাগে তেওঁলোক যেন একোটা স্পনচৰ এজেণ্ট। অখিল গগৈটো মাত মাতিবই নোৱাৰে, কাৰণ তেওঁ মিয়া সংস্কৃতি জন্ম দিব যোৱা মানুহজনে যেতিয়া আজমলৰ নিচিনা মানুহ এজনে, ইমান টকা পইচা থকা মানুহ এজনে যেতিয়া ইছলামিক আগ্ৰাসনৰ হৈ কাম কৰিব, তেতিয়া অখিল গগৈটো সেই ধৰণৰ কি জানিবা ক'ৰবাত তেওঁৰ স্পনচৰশ্বিপ নোহোৱা হৈ যায়। সেইকাৰণে তেনেকুৱা বিভিন্ন ৰাজনৈতিক দল এতিয়াতো দেখিছে, কেৱল ৰাজনীতি, খাওঁতে শুওঁতে উঠোঁতে বহোঁতে ৰাজনীতি। সেইকাৰণে ৰাজনৈতিক দলৰ গঠন হৈছে এটাৰ পিছত এটা মাছৰ উজান উঠা নিচিনাকৈ। কিন্তু এইবোৰ চব নিজে নিজে ক্ষমতা দখল প্ৰক্ৰিয়া কোনো এটা বিষয়ৰ লগত জড়িত নহয়। সেইকাৰণে তেওঁলোকে না কিবা বুজি পায় না কিবা অনুভৱ কৰে। আজি অসমৰ সচেতন জনতালৈ মইতো আহ্বান কৰিছোঁ, আমি যিবোৰ কথা কৈ আছোঁ জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণ যাত্ৰাৰ মাধ্যমেৰে, এই কথাবোৰ বুজক। পদে পদে আপোনালোকে তাৰ প্ৰমাণ পাই আছে কি ধৰণে ইছলামিক আগ্ৰাসনে ভাৰতীয় সভ্যতা সংস্কৃতিক নষ্ট কৰি আহিছে। এই কথাবোৰ জানক, বুজক, চকু মেলক। কোনো জাতীয়তাবাদী নেতাই কোনো ক্ষমতা দখলৰ কাৰণে কেৱল সুবিধাবাদী ৰাজনৈতিক নেতাই নিজৰ প্ৰতিপত্তি বিস্তাৰ কৰিব খোজা কেৱল ৰাজনীতি সন্মুখত ৰাখি কৰা ৰাজনৈতিক নেতাই অসমীয়া জাতীয় সত্তাৰ লগতে হিন্দু সভ্যতা সংস্কৃতিক ৰক্ষা কৰিব নোৱাৰে। কেৱল প্ৰতিটো ক্ষেত্ৰত নিৰ্বাচনৰ এটা বিষয় হিচাপে লৈ আগবাঢ়ি যাব পাৰে, কিন্তু অসমক বিক্ৰী কৰিব, দেশক বিক্ৰী কৰিব, আই মাতৃক বিক্ৰী কৰিও তেওঁলোকে নিজৰ সাজপাত, নিজৰ চকী বচাবলৈ কিন্তু তেওঁলোকে কুণ্ঠাবোধ নকৰে। সেইবোৰ মানুহক অসমৰ জনতাই আজি চিনি পোৱাটো উচিত।